হাগ্ৰামা মহিলাৰী আৰু কৃষক নেতা অখিল গগৈৰ বাকযুদ্ধই তুংগত উঠিছে। মন্তব্য প্ৰতিমন্তব্যই দুইজনে সংবাদ মাধ্যম গৰম কৰি ৰাখিছে। গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত কৃষক নেতা অখিল গগৈয়ে বিটিচি প্ৰধানজনৰ বিৰুদ্ধে তীব্ৰ বাক্যবান নিক্ষেপ কৰে। অখিল গগৈয়ে আপচুৰ লগত লগ লাগি বিটেডি অঞ্চলত অশান্তি বিয়পাইছে বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক নেতাজনে কয়, হাগ্ৰামা মহিলাৰীয়ে যি মন্তব্য কৰিছে সেয়া হয় মূৰ্খৰ মন্তব্য, নহ'লে অবুধ বালকৰ মন্তব্য। হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমি লোকসভা নিৰ্বাচনক আগত ৰাখি লক্ষ্য আগত ৰাখি আপচুৰ লগত লগ লাগি বড়োলেণ্ডত অস্থিৰতাৰ সৃষ্টি কৰিব খুজিছোঁ। বড়োলেণ্ডত অস্থিৰতা কৃষক মুক্তিয়ে সৃষ্টি কৰিব খোজা নাই। অস্থিৰতাৰ সৃষ্টি কৰিছে BPF আৰু তেওঁলোকৰ গুণ্ডা বাহিনীয়ে। বড়ো আৰু অনাবড়ো ৰাইজৰ ওপৰত তেওঁলোকে যি অত্যাচাৰ চলাইছে তাক লুকুৱাবৰ কাৰণে কৃষক মুক্তিৰ ওপৰত জগৰীয়া কৰি অখিল গগৈৰ ওপৰত দুখ জাপি দিলে একো নহ'ব। মহিলাৰীয়ে অভিযোগ কৰিছিল অখিল গগৈয়ে বড়োসকলক কাটি মাৰি শেষ কৰিব লাগে বুলি বিভিন্ন ঠাইত মন্তব্য কৰিছিল। এই বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰী গগৈয়ে কয়, হাগ্ৰামা মহিলাৰীয়ে কৈছে যে অখিল গগৈয়ে বোলে এসময়ত বড়োসকলক মাৰি শেষ কৰি দিবৰ কাৰণে কাৰোবাক কৈছিলে। এইটো মূৰ্খামিৰ বাহিৰে আন একো নহয়। যেতিয়া এজন শাসকে যেতিয়া ক'বলৈ একো নাথাকে, ৰাইজৰ ওচৰত জবাব দিবলৈ একো নাথাকে, কৰিবলৈ একো নাথাকে, আনক দুখ দিবলৈ বেবেৰিবাং কথা যে কয়, এতিয়া বিপদত পৰি গোটেই বড়োলেণ্ডখন আজি অস্থিৰ হৈ আছে। অসন্তুষ্ট মানুহবিলাক এইবাৰ হয়তো হাগ্ৰামা মহিলাৰী পাৰ্টি হাৰিব। সেইকাৰণে অস্থিৰতাত পৰি এতিয়া হাগ্ৰামা মহিলাৰীয়ে আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। আমি স্পষ্ট কৰি দিব খোজোঁ যে বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামৰ লগত আমি আছোঁ, কিন্তু বড়ো জাতিক শোষণ কৰা, বড়ো জাতিক লুটি পেলোৱা হাগ্ৰামা মহিলাৰীৰ লগত আমি নাই। পৰহি ৰাতি আপোনালোকে সকলোৱে জানে যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজন সদস্যৰ ঘৰ মুছলপুৰত, এজন সদস্যৰ ঘৰ তেওঁলোকে আকৌ জুই লগাই দিছে। এতিয়ালৈকে আমাৰ 3জন সদস্যৰ ঘৰ এতিয়ালৈকে তেওঁলোকে জুই লগাই দিছে। গতিকে এতিয়া বড়োলেণ্ডত আচলতে শাসন বুলিবলৈ একো নাই, তাত সম্পূৰ্ণৰূপে জংগলৰাজ চলিছে। আৰু মই আগতে কোৱাৰ নিচিনাকৈ হাগ্ৰামা মহিলাৰী এতিয়া গুণ্ডা বাহিনীৰ চৰ্দাৰৰ বাহিৰে, হত্যাকাৰীবিলাকৰ চৰ্দাৰৰ বাহিৰে আন একো নহয়। সেইকাৰণে হাগ্ৰামা মহিলাৰীক তেওঁৰ এই আবুল তাবুল বকা কথাবিলাক বন্ধ কৰি অনতিবিলম্বে বড়ো আৰু অন্য জনগোষ্ঠীৰ মানুহবিলাকৰ অধিকাৰত যাতে হাত নিদিয়ে, শোষণ লুণ্ঠন যাতে বন্ধ হয় আৰু হিংসা আৰু প্ৰতিহিংসা যাতে বন্ধ কৰাৰ ব্যৱস্থা কৰে, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈহে আমি দাবী জনাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।